তোমালোকে নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰা, ব্যক্ত নহয় ব্যক্ত। নাম ঘোষাৰ মূল লক্ষ্য উদ্দেশ্য জ্ঞান মাৰ্গ কৰ্ম মাৰ্গক নাকচ কৰি ভক্তি মাৰ্গক প্ৰতিষ্ঠা কৰা, অৰ্থাৎ ঈশ্বৰৰ নামক প্ৰতিষ্ঠা কৰা। জ্ঞান মাৰ্গীবিলাকে কি কৰে? নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰে। গতিকে তোমালোকে সেইবিলাক বাদ দি ৰাম বুলি শুদ্ধ কৰা মত, প্ৰথমতে ঈশ্বৰৰ নাম লোৱা। নাম লৈ যেতিয়া মনটো শুদ্ধ হ'ব, তেতিয়া শুদ্ধ মনতহে উপলব্ধি কৰিবা যে ঈশ্বৰ সাকাৰ হে, নিৰাকাৰ নহয়। সেইটো উদ্দেশ্য। ভক্তিৰ আশ্ৰয় লোৱা। বুজি পাইছেনে কথাটো? এইটো কথাটো মানে উপলব্ধি কৰিব লাগিব। এটা সময়ত আমিও কৈছিলোঁ ঈশ্বৰ নিৰাকাৰ বুলি, যিটো সমাজত চলি আছে, পণ্ডিতে কৈছে। ভাগৱত পঢ়ি পঢ়ি যেতিয়া কথাটো উপলব্ধি কৰিলোঁ, ঈশ্বৰটো নিৰাকাৰ কেনেকৈ হ'ল? যত জীৱ জংগম মানে কি? তোমাৰে কায়া মানে কি? এই জগতখন তোমাৰে কায়া, তাৰমানে ঈশ্বৰৰ ৰূপ। ঈশ্বৰৰ ৰূপ হ'লে ঈশ্বৰ সাকাৰ ৰূপ হয় নহয়? সেইকাৰণে ভাগৱতে ক'লে, যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি কৰিবা সবাকো উপকাৰ। আমাক উপকাৰ কৰিবলৈ কৈছে। আমাক আকৌ কৃষ্ণ বুলি ক'লে মনটো ওপৰলৈ যায়গৈ। নেদেখাজনক বিশ্বাস কৰোঁ, দেখাজনক বিশ্বাস নকৰোঁ। সেইকাৰণে গণ্ডগোল হৈছে। যাৰ দেখাজনকে বিশ্বাস নাই, নেদেখাজনক কেনেকৈ বিশ্বাস কৰিব? মুখে বেলেগ এজন ঈশ্বৰক, নিৰাকাৰ ঈশ্বৰক কল্পনা কৰি পেলালোঁ। কৰাৰ কাৰণে আকৌ সাকাৰ ঈশ্বৰক আকৌ ঠগোঁ। এই কণতে বোলে মেজিক বা গাড়ী এখনত উঠিলেও বোলে ক'লৈ যাবলৈ, বোলে নাজিৰালৈ যাম, ভাড়া কিমান লাগিব? ইমান লাগিব। ইমান টকা নিদিওঁ দেই, ইমানহে দিম। যদি 40 টকা ভাড়া বিচাৰে, 10 টকা কমাই ঠগিবলৈ পালেহে ভাল পাওঁ আমি। বেছিকৈ দি পাইছোঁ জানো কাৰোবাক? দিনৰ দিনটো কাম কৰিবলৈ মানুহ নাই মাতিলোঁ, সন্ধ্যা লগা সুধিলোঁ হাজিৰা কিমান? বোলে 500 টকা লাগিব। আৰু 500 লৈ পিনে 400 ল। কাম কৰা মানুহটোকো 100 টকা ঠগিবলৈ পালেহে ভাল পাওঁ। বেছিকৈ দি পাইছোঁনে বাৰু? 500 টকা দিলোঁ, দি পেলাই 50 টকা এটা দিছোঁ, দালি আধা কেজি লৈ যায়, এসাঁজ খাবিগৈ। তেতিয়াহে সি আশীৰ্বাদটো দিব। সি মানুহটোৱে, মনটোৱে ভাল পোৱা মানে তাৰ আত্মাটোৱে ভাল পাব। আত্মাই ঈশ্বৰ হয় নহয়? আনকি মাক বাপেকৰ ল'ৰা ছোৱালীক ঈশ্বৰক ঠগিবলৈকে বুদ্ধিটো দিওঁ সৰু কালৰ পৰা। বোলে পাণখিনি পাৰিলে পাৰি পেলাই বাৰান্দাত দুমাই থৈ দিলে। থৈ পেলাই ডাঙৰটো ল'ৰা ক'লে, পাণখিনি জুকিয়াই থবি, মই কুমুদ শইকীয়া বাপৰ ঘৰত নাম আছে, নামৰ পৰা আহোঁতে আবেলি হ'ব। নাজিৰা টাউনত শিমলুগুৰিত চেণ্টাৰত দিবগৈ লাগিব। কেনেকৈ জুকিয়াম? বোলে ডাঙৰবিলাক কাষত দিবি, সৰুবিলাক মাজত ভৰাই ভৰাই দিবি। তাৰমানে কি? মানুহক ঠগ। মুখেৰে ঈশ্বৰ নাম লৈছোঁ, হাতে কামে ঈশ্বৰক ঠগিবলৈ গৈছোঁ। সাৱধান। সব কহু মাৰি পুৰতহি উদৰ নাহি কৰত ভূত দায়া। এই ভূতক দয়া কৰিব পৰা নাই। জিভা তৃপ্তিৰ কাৰণে সকলোকে মাৰি মাৰি খাইছোঁ। সেইকাৰণে আমি যেতিয়ালৈকে সাকাৰ ঈশ্বৰক নেদেখিম, যেতিয়ালৈকে সাকাৰ ঈশ্বৰক উপলব্ধি কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰোঁ। তেতিয়ালৈকে মনৰ পৰা ঈৰ্ষা অসূয়া এইবিলাক দূৰ নহয়। এতিয়া ভক্তি মানে হ'ল সেৱা। সেৱা 4 প্ৰকাৰ। কায়িক সেৱা, দেহটোৱে কৰা সেৱা, কাৰোবাক সহায় কৰা। আপুনি নামলৈ আহি আছে, বোলে নামৰ দায়িত্ব আছে, লৰালৰিকে গৈ আছোঁ। বাটতে বয়সস্থ মানুহজন চাইকেল লৈ আহিছিলে, লুটি খাই পৰি আছে, কোনো নাই। আপুনি যদি নামষাৰ নাপাম বুলি যদি লৰালৰিকে যদি নামক গুৰুত্ব দি গুচি আহে না, দিনটো নাম গাই আপুনি একো ফল নাপায়। তাতকৈ যদি সেই পৰি থকা বয়সস্থ লোকজনক চাইকেলৰ পৰা উঠাই যদি অকণমান ট্ৰিটমেণ্ট কৰাই যদি ঘৰত থৈ আহিব পাৰে বা বেলেগক দায়িত্ব দি আহিব পাৰে, তেতিয়া আপোনাৰ হৈ গ'ল আৰু। মানসিক সেৱা, মানসিকভাৱে উৎসাহ দিয়া। মানুহক কেতিয়াও নিৰুৎসাহ বা ডাউন দিব নাপায়। ডাউন দি কথা নক'ব আপুনি, উৎসাহ দিয়ক। বেমাৰীজন ডাক্তৰৰ ওচৰলৈ গ'ল, ডাক্তৰে যদি তোমাৰ আচলটোৱে পালে, সেইটো আধা মৰিলেই থাকিব। ডাক্তৰে যে ভয় নাই, এইটো ভাল হৈ যাব, বহুত এনেকুৱা ৰোগী ভাল, আধাটো ভাল হৈ যায় নে?
অভয়দান দিব লাগে, যিটো শুকদেৱে পৰীক্ষিতক দিছিলে। ভয় নাই। খটাংগই 2 দণ্ডত 48 মিনিটত গতি পালে। তুমি এসপ্তাহ জীয়াই থাকিব, কি ভয় আছে? মানসিক সাহস দি দিলে। বৌদ্ধি সেৱাটো এটা বুদ্ধি উপায় এটাকে দিলে। আপুনি নোৱাৰে, বিচনাৰ পৰাই নামিব নোৱাৰে, হ'লেও আমুকৰ ওচৰলৈ যা বা এনেকুৱা তেনেকুৱা বুদ্ধি এটা দি দিলে। তাৰপিছত এই 4 সেৱাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সেৱাটো আহিল আৰ্থিক সেৱা। জানা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজে। আৰ্থিক সেৱাটো হ'ল শ্ৰেষ্ঠ সেৱা। আপুনি যাব পৰা নাই, নিজে কষ্ট কৰি নিজৰ হাস্তে অৰ্জি যজি উক জগন্নাথ, কিছু ব্যয় কৰি উক শৰীৰ সেৱাত। আমি আকৌ সকলো কৰিবলৈ ভাল পাওঁ, আমাৰ সমাজত দেখা পায়, কিন্তু এইটো দিবলৈ বৰ টান। মহাত্মা গান্ধীটো নহয়নে বাৰু? এইটো হাতলৈ আহি যোৱাৰ লগে লগে নাই নিদি। ঈশ্বৰে কৈছে, ভাগৱতে আমাক ভোগ কৰিবলৈ কৈছে দেই, ত্যাগ কৰিবলৈ নাই কোৱা, মনত ৰাখিব। বেয়াবিলাক ত্যাগ কৰিবলৈ কৈছে, কিন্তু প্ৰকৃততে ভাগৱতে ভোগ কৰিবলৈ কৈছে। বোলে ভোগ কেনেকে কৰিবা? অ দিব্য ভোগ যত হুৱে উপগত, প্ৰাৰব্ধ কৰ্মৰ ফলে, বিষ্ণুত অৰ্পিয়া বৈষ্ণৱক দিয়া, ভোজাতাংক কৌতূহলে। ভোগ কৰা। তুমি যি দিব্য ভোগ বিলাসৰ গৰাকী হৈছা, মাটি বাৰীৰ গৰাকী হৈছা, প্ৰাৰব্ধ কৰ্মফল কোনে দিছে? ঈশ্বৰে দিছে। আৰু যিহেতু লগত লৈ যাব নোৱাৰিবা, সেইকাৰণে কি কৰা? ভোগ কৰা। প্ৰথমতে এক ঈশ্বৰক অৰ্পণ কৰি দিয়া। দ্বিতীয়তে ঈশ্বৰৰ অৰ্থে ভকতক দিয়া, তাৰপিছত ভোগ কৰা। আমাক ওলোটাটো হয়। হেৰি এনেকৈ নামঘৰত ভাগৱত পাতিছোঁ, বা কোনোবা এজন বিপদত পৰিলে, বৰ বিপদত পৰিছোঁ, এনেকুৱা এটা কিবা এটা উদ্ধাৰ কৰকহে। ভকত এজন আহিলে, হেৰা নধৰিবা আহে। থিয়েটাৰে নিলে 20,000 টকা, বিহু কমিটিয়ে নিলে 50,000 টকা, দুৰ্গা মন্দিৰ কমিটিয়ে নিলে গোটেই মূৰ্তি ভাগেই দিলোঁ 1.5 লাখ টকা, মোক নধৰিবা আহে। তেতিয়া ঈশ্বৰে যে ভাবি দিয়ে, মোৰ ভকতক দিবলৈ দিলোঁ, তই মোৰ ভকতক দিবলৈ টান পালি। নিজৰ কাৰণে, নিজৰ মান যশৰ কাৰণে তই খৰচ কৰিলি। গাঁওখনত চবতকৈ ধুনীয়া ঘৰটো বনালি, গাঁওখনৰ ভিতৰত দামী গাড়ীখন কিনিলি, মানুহক দেখুৱাবলৈ, ফুটনি মাৰিবলৈ। ঠিক আছে, ঈশ্বৰে যদি এইটো ভাবি দিবলৈ হয়, এটা বয়সত আপুনি ক'বলৈ বাধ্য হ'ব, হয় ঈশ্বৰক সকলো দিলা, নালাগে আৰু। বুঢ়া বুঢ়ী হালৰ পেঞ্চনটো তেনেকৈয়ে থাকে, উলিয়াবলৈ নহয়েই, দৰকাৰো নাই। হ'লে কি হ'ব? বোলে খাব নোৱাৰা হ'লো নহয়। কেলে? আজি 20 বছৰ হ'ল 2টাকে ইনচুলিন ল'বলগীয়া হৈছে। তুমি ৰসগোল্লাটো মানে খাবই নোৱাৰা। যদি ৰসগোল্লাটোৱে খাবই নোৱাৰা, ধন ঘটিনো কি লাভ আছে? সেইদিনা বোলে হাই প্ৰেছাৰ হৈ, প্ৰেছাৰ ষ্ট্ৰক হৈ অলপতে আৰু ল'ৰাটোৱে লগে লগে দেলহি পোৱালে কাৰণে ধনৰ জোৰতহে বাচিলোঁ। এতিয়া বোলে একো খাবই নোৱাৰোঁ। কেলে? বোলে হজমেই নহয়, খালে বমি হয়, কিবা হয়। তই যদি খাবই নোৱাৰ, তোৰ সেই সোপা ঘটিনো কি লাভ হ'ল? কিন্তু ভাগৱতৰ মতে যদি আমি চলিব পাৰোঁ, গুৰুজনাৰ দিয়া নীতি নিয়ম মতে যদি আমি চলিব পাৰোঁ, এক শৰণৰ গণ্ডিত থাকে, তেতিয়া বোলে দিগদাৰ নাই। তুমি 100 বছৰ বয়সলৈকে ৰসগোল্লাটো খাই থাকিব পাৰিবা। ভোগ কৰিবলৈ কৈছে। সেৱাই ধৰ্ম, ভক্তি মানে হ'ল সেৱা। এনেই বোলে পুৱা গধূলি গুৰু সেৱা কৰি আছোঁ, নামত ঘূৰিয়ে ফুৰিছোঁ আৰু নাম গাই, কাকো এটকাও দিবলৈ নাই, নিজে নিজে ঘটি খা। নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই আছোঁ, ডাঙৰ ডাঙৰ মানুহ কৰিলোঁ, লাভ নাই। সেৱাই ধৰ্ম। যি কি নহওক,